নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম। আজি এই ভিডিঅ'ৰ জৰিয়তে মেঘ ৰাশিৰ 2026 বৰ্ষৰ মে মাহৰ বাবে টেৰট কাৰ্ড ৰিডিং আপোনালোকৰ সন্মুখলৈ লৈ আহিছো। প্ৰতিটো ৰাশিৰ বাবে টেৰট কাৰ্ড ৰিডিং মোৰ এই চেনেলত পাব্লিক কৰা হ'ব। আজি এই ভিডিঅ'ৰ জৰিয়তে মেঘ ৰাশিৰ মে মাহৰ গুৰুত্বপূৰ্ণ দিশসমূহ যেনে তেওঁলোকৰ কেৰিয়াৰ, চাকৰি, ব্যৱসায়, শিক্ষা, স্বাস্থ্য, ব্যক্তিগত সম্পৰ্কসমূহ লগতে ওভাৰঅল ৱেলথ অৰ্থাৎ এই মে মাহত মেঘ ৰাশিৰ জাতক জাতিকাৰ কি বিশেষ লাভ বা লোকচান হ'ব তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ আপোনালোকৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰা হ'ব। লগতে এই টেৰট কাৰ্ড ৰিডিং হ'ব টোটেলি সাইকিক ৰিডিং। তেন্তে আহক পলম নকৰি প্ৰভুৰ নাম লৈ মেঘ ৰাশিৰ এই মে মাহটো কেনেদৰে পাৰ হ'ব তাক আজি টেৰট কাৰ্ডৰ জৰিয়তে বিশ্লেষণ আৰম্ভ কৰোঁ। মেঘ ৰাশিৰ জাতক জাতিকাসকলে এই মে মাহত ক'বলৈ গ'লে যথেষ্ট দূৰদৰ্শী হৈ পৰিব, যথেষ্ট ফিউচাৰিষ্টিক হৈ পৰিব। আপোনালোকে বৰ্তমান যি কৰি আছে, বিশেষকৈ নিজৰ কেৰিয়াৰ ক্ষেত্ৰত, নিজৰ কৰ্ম ক্ষেত্ৰত, তাতে আপোনালোকে সন্তুষ্ট নহয়। আৰু কেনেকৈ আপোনালোকে জীৱনত আগবাঢ়ি যাব পাৰে, আৰু কেনেকৈ নতুন নতুন পদ্ধতি অৱলম্বন কৰি বিশেষকৈ আপোনালোকে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত জীৱনত অধিক উন্নতি কৰিব পাৰে, তাৰ বাবে আপোনালোকক যথেষ্ট চিন্তা কৰা, যথেষ্ট দূৰদৰ্শী হোৱা দেখিবলৈ পোৱা গৈছে। ক'বলৈ গ'লে মাহৰ প্ৰথম ভাগতে আপোনালোকে ভৱিষ্যতৰ বাবে যথেষ্ট পৰিকল্পনা কৰা, বিশেষকৈ নিজৰ কেৰিয়াৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে। লগতে ফাইনেন্স বা আপোনালোকৰ কেৰিয়াৰ ক্ষেত্ৰত যদি চাওঁ, কেৰিয়াৰ বা ফাইনেন্সৰ ক্ষেত্ৰত এই মাহত আপোনালোকে যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব। হাতলৈ আপোনালোকৰ যথেষ্ট টকা পইচা আহিব। আপোনালোকে নিজৰ কৰ্মসূত্ৰে সেয়া চাকৰিৰ জৰিয়তে হওক বা বেপাৰ বাণিজ্যৰ জৰিয়তে হওক এই মাহত আপোনালোকৰ হাতলৈ টকা পইচা আহিব। কিন্তু আপোনালোকে হয়তো ছেভিংছ কৰি থওঁতে অৰ্থাৎ টকা পইচা সাঁচি থওঁতে হয়তো কিবা অসুবিধাৰ সন্মুখীন হ'ব পাৰে, নতুবা এই মাহত আপোনালোকৰ টকা পইচা হয়তো দৰকাৰতকৈ বেছি খৰচো হ'ব পাৰে। গতিকে টকা পইচা খৰচ কৰাৰ ক্ষেত্ৰত আপোনালোকে যথেষ্ট সতৰ্ক হ'ব। লগতে এই মাহত বহুতো মেঘ ৰাশিৰ জাতক জাতিকাই হয়তো নতুনকৈ চৰকাৰী চাকৰি মাহৰ আৰম্ভণিতে পাবলৈ সক্ষম হ'ব পাৰে। লগতে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো এই মাহত আপোনালোকক যথেষ্ট উন্নতি কৰা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত যিসকলে নতুন টেকনিক, নতুন পদ্ধতি কিছুমান অৱলম্বন কৰে, বিশেষকৈ টেকনিকেল ছাইডত আপোনালোকে যদি কিছুমান পদ্ধতি অৱলম্বন কৰে, তেন্তে এই মাহত আপোনালোকৰ প্ৰডাক্টছৰ ওপৰত, আপোনালোকৰ সামগ্ৰীৰ ওপৰত ক্লায়েণ্টছক যথেষ্ট আকৰ্ষিত হোৱা হয়তো দেখিবলৈ পোৱা যাব। নতুবা আপোনালোকে বৰ্তমান যি অফিচত কাম কৰি আছে বা আপোনালোকৰ ধৰি লওক যদি কিবা দোকান আছে, তাত যদি আপোনালোকে যি সামগ্ৰী ডিসপ্লে কৰি ৰাখিছে তাত যদি অলপ হাল সলনি কৰে, আপোনালোকৰ ক্লায়েণ্টছৰ এট্ৰেক্টিভ কৰি যদি সজাই ৰাখিব পাৰে, নতুবা আপোনালোকে নতুন স্কিম যদি এই মাহত লঞ্চ কৰে, আপোনালোকে কিবা ক্ষেত্ৰত যদি কিবা অফাৰ্স ডিসকাউন্ট দিয়ে, তেন্তে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত এই মাহত আপোনালোকে যথেষ্ট টকা পইচা উপাৰ্জন কৰিবলৈ, উন্নতি কৰিবলৈ সক্ষম হ'ব। মাথো বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে এটা কথা মনত ৰাখিব যে আপোনালোকে যিয়ে টেকনিক এপ্লাই নকৰক কিয়, আপোনালোকে অধিক লাভৱান হ'বৰ বাবে যিয়ে টেকনিক অৱলম্বন নকৰে কিয়, তাত কিন্তু যথেষ্ট মেচিউৰিটি থকাৰ যথেষ্ট দৰকাৰ। অৰ্থাৎ আপোনালোকে বেছি লাভৰ আশাত আপোনালোকে পিছত যাতে নিজে ডুবিবলগীয়া নহয়, অৰ্থাৎ নিজৰ যাতে লোকচান নহয়, সেই ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিব। লগতে এই মাহত বহুতো মেঘ ৰাশিৰ জাতক জাতিকাৰ হয়তো ভ্ৰমণ হ'ব পাৰে। এই মাহত আপোনালোকৰ নিজৰ কনিষ্ঠ ভাতৃ ভগ্নীৰ লগতো আপোনালোকৰ সম্পৰ্ক সুমধুৰ হ'ব আৰু এই ভ্ৰমণৰ জৰিয়তে আপোনালোকে যথেষ্ট সুন্দৰ স্মৃতি ভৱিষ্যতৰ দিনত হয়তো ৰোমন্থন কৰিবলৈ সক্ষম হ'ব। এই ভ্ৰমণৰ জৰিয়তে এই মাহত আপোনালোকৰ সুন্দৰ অভিজ্ঞতা হোৱা দেখিবলৈ পোৱা গৈছে। ক'বলৈ গ'লে এই মাহত ভ্ৰমণৰ জৰিয়তে আপোনালোকৰ মাইণ্ড একেবাৰে ৰিফ্ৰেছ হৈ গৈছে। কিন্তু এই মাহত আপোনালোকে নিজৰ মাতৃৰ হয়তো কোনো কথাত অন্তৰত আঘাত পাব পাৰে, বা এই মাহত ক'বলৈ গ'লে আপোনালোকৰ পিতৃ আৰু মাতৃ দুয়ে হয়তো আপোনালোকৰ লগত কিছু ষ্ট্ৰিক্ট হ'ব পাৰে। হয়তো আপোনাৰ বৰ্তমানৰ কিছুমান কাণ্ড কাৰখানা বা আপোনাৰ বৰ্তমানৰ কিছুমান এক্টিভিটিজ আপোনাৰ হয়তো পিতৃ মাতৃৰ ভাল নালাগিব পাৰে। হয়তো আপোনালোকৰ যিটো ৱে অফ থিংকিং, যিটো চিন্তাধাৰা, সেয়া হয়তো মিল নথকাৰ বাবে এই মাহত পিতৃ মাতৃৰ পৰা আপোনালোকে হয়তো কিছুমান সৰু সুৰা গালি শুনিবলগীয়াও হ'ব পাৰে, মনৰ অমিলো হ'ব পাৰে। সি যি কি নহওক আপোনালোকৰ সম্পৰ্কত কিন্তু বিশেষ প্ৰভাৱ পৰা দেখিবলৈ পোৱা নাই। লগতে শিক্ষাৰ্থীসকলে এই মাহত যিমানখিনি পৰিশ্ৰম
কৰা উচিত সিমানখিনি কিন্তু তেওঁলোকক পৰিশ্ৰম কৰা দেখিবলৈ পোৱা নাই এই মাহত হয়তো যিসকল শিক্ষাৰ্থী ষ্টুডেণ্টছে কোনো কথাত হয়তো যথেষ্ট ধৈৰ্য ধৰিবলগীয়া হ'ব পাৰে এই মাহত আপোনালোকে কোনো কথাত নিজৰ বন্ধুৰ লগত বা অন্য কাৰোবাৰ লগত যদি যুক্তি তৰ্ক কৰি নিজৰ এনাৰ্জি আৰু টাইম যদি ৱেষ্ট কৰে তেন্তে আপোনালোকে হয়তো পৰীক্ষাত ভাল ফলাফল দেখুৱাব নোৱাৰিব পাৰে গতিকে আপোনালোকে নিজৰ সময় নিজৰ এনাৰ্জি প্ৰপাৰ প্লেছত আপোনালোকে ইউটিলাইজ কৰক ব্যৱহাৰ কৰক যাতে আপোনালোকে নিজৰ পৰীক্ষাত ভাল ৰিজাল্ট দেখুৱাবলৈ সক্ষম হয় লগতে এই মাহত যদি আপোনালোকে ঘৰলৈ কিবা সম্পত্তি ক্ৰয় কৰিম বুলি ভাবিছে বা আপোনালোকে কিবা ভাল সামগ্ৰী ক্ৰয় কৰিম বুলি ভাবিছে তেন্তে এই মাহত হয়তো কিবা অলপ ধৈৰ্য ধৰিবলগীয়া হ'ব পাৰে লগতে আপুনি যদি এজন অভিভাৱক এই মাহত আপোনালোকে নিজৰ সন্তান লৈ মনতে কিন্তু কিছু অসন্তুষ্টিৰ ভাৱো আপোনালোকৰ মনত জাগ্ৰত হ'ব পাৰে অৰ্থাৎ আপোনাৰ এনেকুৱা হয়তো অনুভৱ হ'ব পাৰে যে আপুনি আপোনাৰ সন্তানৰ ক্ষেত্ৰত ইমান সময় টকা পইচা শক্তি খৰচ কৰিছে সেয়া যেন সন্তানে বুজিবলৈ চেষ্টা কৰা নাই বা বুজি পাবলৈ সক্ষম হোৱা নাই সন্তানে নিজৰ মতকে সকলো সময়তে প্ৰাধান্য দি আছে তেনে ধৰণৰ ভাবো হয়তো আপোনাৰ মনত উদয় হ'ব পাৰে লগতে যিসকলে ব্যক্তিগত সম্পৰ্কত আছে যিসকলে প্ৰেমৰ সম্পৰ্কত অথবা লাভ বা ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰো এই মাহত এনে ধৰণৰ হয়তো মনলৈ মনোভাৱ আহিব পাৰে যে আপোনালোকে প্ৰেমৰ ক্ষেত্ৰত নিজকে সম্পূৰ্ণ উজাৰি দিছে নিজৰ ভালপোৱাজনক আপোনালোকে যিমান পাৰে তেওঁক মানসিকভাৱে সকলোখিনি দিবৰ বাবে চেষ্টা কৰিছে ইমোশনালি সদায় আপোনালোকে তেওঁলোকৰ বাবে এভেইলেবল হৈ আছে কিন্তু তেওঁৰ পৰা যেন আপুনি সকলো সময়তে মেণ্টেল সাপোৰ্ট লাভ কৰা নাই মানসিকভাৱে তেওঁৰ পৰা আপোনালোকে যিমানখিনি হয়তো সহানুভূতি লাভ কৰিম বুলি আশা কৰিছিল সিমানখিনি লাভ কৰা নাই আৰু সেইবাবে প্ৰেমৰ ক্ষেত্ৰত এই মাহত আপোনালোকে কিছু ফ্ৰাষ্ট্ৰেটো হ'ব পাৰে আপোনালোকৰ মনলৈ হয়তো অলপ সময়ৰ বাবে কিছু দুখৰ ভাৱো আহিব পাৰে কিন্তু যিসকল সিংগল হৈ আছে তেওঁলোকৰ এই মাহত জীৱনলৈ হয়তো নতুন প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে আৰু সেই প্ৰেমৰ লগত আপোনালোকে সুন্দৰ সময় অতিবাহিত কৰা দেখিবলৈ পোৱা গৈছে কোনো সময়ত আপোনালোকৰ এনেকুৱা অনুভৱ হ'ব পাৰে যে আপোনালোকৰ মনে যিজনক হয়তো ইমান দিন বিচাৰি আছে অৰ্থাৎ যুগান্তৰৰ বাবে সেই ব্যক্তিজনে যেন আপোনাৰ প্ৰেমিক বা প্ৰেমিকা যাক আমি টুইন ফ্লেম পাৰ্টনাৰ বুলি কওঁ আপোনালোকে এই মাহত যেন আপোনালোকৰ টুইন ফ্লেম পাৰ্টনাৰ বিচাৰি পাবলৈ সক্ষম হৈছে আৰু তেওঁৰ পৰা এক যেন ফাইনেল কমিটমেন্ট পাইছে তেনে ধৰণৰ ক'বলৈ গ'লে এই মাহত আপোনালোকৰ এক সুন্দৰ অনুভৱ হ'ব পাৰে প্ৰেমৰ ক্ষেত্ৰত এই মাহটো বিশেষকৈ যিসকলে নতুনকৈ প্ৰেমত পৰিছে তেওঁলোকৰ বাবে যথেষ্ট নষ্টালজিক বুলি ক'ব পাৰি লগতে স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহত মেষ ৰাশিৰ জাতক জাতিকাসকলে কিন্তু বিশেষভাৱে গুৰুত্ব দিব আপোনালোকে নিজৰ দৈনন্দিন কৰ্মসমূহ সময়মতে কৰিব লগতে এই মাহত আপোনালোকে পানী আৰু পনীয়া পদাৰ্থ জুলীয়া পদাৰ্থ জুচ বা অন্যান্য ধৰণৰ জুলীয়া পদাৰ্থ আপোনালোকে বেছিকৈ গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব লগতে এই মাহত আপোনালোকে অগ্নিৰ পৰা লগতে পানীৰ পৰাও কিন্তু সাৱধানে থাকিব আপোনালোকে যদি ড্ৰাইভিং কৰে ড্ৰাইভিঙৰ ক্ষেত্ৰতো এই মাহত আপোনালোকে কিন্তু যথেষ্ট সাৱধানতা অৱলম্বন কৰিব কোনোবাই যদি আপোনালোকক জুকাই পেলাই আপোনালোকৰ কিবা অনিষ্ট কৰিম বুলি আপোনালোকক যদি চ্যালেঞ্জ কৰি আগবাঢ়ি যাব বিচাৰে অৰ্থাৎ তেওঁ যদি ফাৰ্স্ট ড্ৰাইভিং কৰিব বিচাৰে আপোনালোকে কিন্তু তেনে ধৰণৰ চ্যালেঞ্জ গ্ৰহণ নকৰিব নহলে পিছৰ পৰ্যায়ত আপোনালোকে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে লগতে এই মাহত আপোনালোকৰ কিন্তু শত্ৰু বাঢ়িব হেয়া আপোনালোকৰ ব্যক্তিগত জীৱনতহে মই বেছি দেখিবলৈ পাইছো গতিকে তেনে শত্ৰুৰ পৰা আপোনালোকে এটা দূৰত্ব মেইনটেইন কৰিব যিজনে আপোনাৰ অহিত চিন্তা কৰে বুলি আপুনি ইতিমধ্যে গম পাইছে যিজনে আপোনালোকে জীৱনত উন্নতি কৰা জীৱনত সুখী হোৱা শান্তি লাভ কৰা যিজনে সহ্য কৰিব নোৱাৰে তেনে ব্যক্তিৰ পৰা আপোনালোকে যুক্তি তৰ্ক নকৰি তেনে ব্যক্তিৰ পৰা একেবাৰে আপোনালোকে আঁতৰি আহিবলৈ চেষ্টা কৰিব লগতে কোৰ্ট কাছাৰীৰ ক্ষেত্ৰত এই মাহত কিন্তু অৰ্থাৎ লিগেল মেটাৰ্ছৰ ক্ষেত্ৰত এই মাহত কিন্তু আপোনালোকক বিশেষ ভাল ফলাফল পোৱা দেখিবলৈ পোৱা নাই আপোনালোকে যদি কিবা লিগেল মেটাৰ্ছত ইনভলভ হৈ আছে তেন্তে এই মাহত আপোনালোকে হয়তো আপোনালোকৰ নিজৰ উকিলজনো চেঞ্জ কৰিবলগীয়া হ'ব পাৰে বা যি পদ্ধতিৰে আপোনালোকে কাম কৰি সাকসেস হ'ম বুলি ভাবিছে তাত হয়তো আপোনালোকে কিবা পৰিৱৰ্তন কৰিলেহে আপোনালোকে বিচৰা ধৰণে আগবাঢ়িবলৈ সক্ষম হ'ব লগতে যিসকল বিবাহিত এই মাহত কিন্তু স্বামী স্ত্ৰীয়ে এক সুন্দৰ সময় অতিবাহিত কৰা দেখিবলৈ পোৱা গৈছে আৰু আপোনালোকে পুৰণি দিনৰ কথা স্মৃতি ৰোমন্থন কৰি যথেষ্ট নষ্টালজিক হোৱা দেখিবলৈ পোৱা গৈছে
আপোনালোকে ইজনে আনজনৰ লগত এক সুন্দৰ সময় অতিবাহিত কৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰ জৰিয়তে আপোনালোকৰ নিজৰ কৰ্মৰ ওপৰত নিজৰ কেৰিয়াৰৰ ওপৰতো সুন্দৰ প্ৰভাৱ পৰিছে লগতে এই মাহত মেঘ ৰাশিৰ জাতক জাতিকাসকলে কোনো সময়ত বিশেষকৈ মাহৰ মধ্যভাগত হয়তো কোনো কথাত যথেষ্ট ৰাফ আৰু টাফ হৈ পৰিছে আপোনালোকৰ ব্যৱহাৰত হয়তো কিছু কঠোৰতা আহিব পাৰে বিশেষকৈ ধৰি লওক আপুনি যদি এজন ব্যৱসায়ী এই মাহত আপোনালোকে নিজৰ ষ্টাফক নিজৰ কলিগছক বা আপোনাৰ সাবঅৰ্ডিনেটক অৰ্থাৎ আপোনাৰ তলত যিসকলে কাম কৰে তেওঁলোকক হয়তো কোনো ক্ষেত্ৰত আপুনি অলপ কঠোৰ ব্যৱহাৰ কৰিব পাৰে সো এই মাহত আপোনালোকে যিমান পাৰে আপোনালোকে ভাল ব্যৱহাৰ কৰি সকলোকে মিঠা মাতেৰে আপোনালোকে টেকেল কৰিবলৈ চেষ্টা কৰক যিটো কাম আপোনালোকে কাৰোবাক গালি দি বা ভয় দেখুৱাই কৰিবলৈ সক্ষম নহয় সেই কামটো কিন্তু এই মাহত আপোনালোকে যদি অলপ টেকফুলি অকমান মিঠা মাতেৰে অলপ যদি মৰম হনা মাতেৰে বুজাই মেলি যদি কৰাবলৈ চেষ্টা কৰে যিকোনো ক্ষেত্ৰত তেন্তে এই মাহত আপোনালোকে কিন্তু নিজৰ কমিউনিকেশ্যন স্কিলৰ জৰিয়তে নিজৰ বাকপটুতাৰ জৰিয়তে সাকসেস লাভ কৰাৰ কিন্তু দুৱাৰ মুকলি হোৱাৰ সম্ভাৱনা আছে লগতে যিসকল সোশ্যাল ইনফ্লুৱেঞ্চাৰ এই মাহত আপোনালোকৰ সমাজত নেম ফেম বাঢ়িব এই মাহত আপোনালোকে নিজৰ মতামতৰ জৰিয়তে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব এই মাহত আপোনালোকৰ কিন্তু ফ্যান ফলোৱাৰ যথেষ্ট বঢ়াৰ সম্ভাৱনা আছে লগতে বন্ধুৰ পৰা এই মাহত কিন্তু আপোনালোকৰ সকলো ক্ষেত্ৰতে বিচৰা ধৰণৰে হয়তো সাপোৰ্ট লাভ কৰিবলৈ সক্ষম নহব পাৰে আৰু সেইভাবে আপোনালোকে কিছু অন্তৰত আঘাত পাব পাৰে হয়তো কোনো বন্ধুক আপোনালোকে বিপদৰ সময়ত যথেষ্ট সহায় কৰিছিল কিন্তু আপোনাৰ প্ৰয়োজনৰ সময়ত তেনে বন্ধুৱে আপোনাক পিঠি দিয়াৰ ফলত আপোনাৰ পৰা আঁতৰি যোৱাৰ ফলত আপুনি কিন্তু অন্তৰত যথেষ্ট এই মাহত আঘাত পাব পাৰে গতিকে এই মাহত আপোনালোকে অভাৰথিংকিং কৰি সময় নষ্ট নকৰিব নহলে কিন্তু আপোনালোকৰ নিজৰ এনাৰ্জি নিজৰ টাইম নিজৰ টকা পইচা সকলো কিন্তু মিসইউজ হোৱাৰো সম্ভাৱনা আছে লগতে এই মাহত মেঘ ৰাশিৰ জাতক জাতিকাৰ আপোনালোকৰ ডিজায়াৰ কি জানেনে অৰ্থাৎ এই মাহত আপোনালোকে কি কৰিব বিচাৰে যেটো কৰিবলৈ হয়তো সক্ষম নহব পাৰে এই মাহত আপোনালোকে হয়তো নতুনকৈ কিবা আৰম্ভণি কৰাৰ কথা যোৱা মাহতে চিন্তা কৰিছিল কিন্তু হয়তো আপোনালোকে কৰিব পৰা নাই হয়তো মাহৰ শেষৰ ফালে আপোনালোকৰ এনেকুৱা অনুভৱ আহিব পাৰে যে মই এই মাহৰ আৰম্ভণিতে কিবা এটা কাম নিজৰ কেৰিয়াৰ ক্ষেত্ৰতে হওক নতুনকৈ আৰম্ভ কৰিম বুলি ভাবিছিলো অথবা মোৰ নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰতে কিবা নতুন পদক্ষেপ লম বুলি ভাবিছিলো যাৰ জৰিয়তে হয়তো মই আৰু দেখনিয়াৰ হৈ পৰিব পাৰো হয়তো মই আৰু এট্ৰাক্টিভ হৈ পৰিব পাৰো বা মই যদি কিবা ধৰি লওক সাপোজ মই কৈছো আপুনি যদি কিবা ব্যক্তিগত সম্পৰ্কত আছে সেই সম্পৰ্কৰ ক্ষেত্ৰত হয়তো আপোনাৰ চিন্তাধাৰা কিছু পৰিৱৰ্তন কৰিব যাৰ জৰিয়তে হয়তো আপোনালোকৰ ব্যক্তিগত সম্পৰ্ক আৰু সুমধুৰ হ'ব হয়তো প্ৰতিটো ক্ষেত্ৰতে আপুনি যদি আপোনাৰ সন্মুখৰজনক দুখী সাব্যস্ত কৰি থাকে নিজৰ মতকে যদি আপুনি প্ৰাধান্য দি থাকে তেনে ক্ষেত্ৰত হয়তো আপোনালোকে বিচৰা ধৰণৰ সকলো ক্ষেত্ৰতে হয়তো স্যাটিসফ্যাকশন লাভ কৰিবলৈ সক্ষম নহব পাৰে এইবোৰ মই এটা এক্সাম্পলৰ কাৰণে কৈছো অৰ্থাৎ ইয়াৰ জৰিয়তে মই এয়াই ক'ব বিচাৰিছো যে আপোনালোকে এই মাহত যদি কিবা জীৱনত নতুনকৈ আৰম্ভণি কৰাৰ কথা চিন্তা কৰিছিল বা কিবা হাল হলনি কৰাৰ কথা যদি ধৰি লওক এপ্ৰিল মাহতে যদি আপোনালোকে চিন্তা কৰিছে তেন্তে মে মাহত আপোনালোকে তাক কাৰ্যত ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিব নহলে মাহৰ শেষৰ ফালে কিন্তু আপোনালোকৰ মন কিছু তাৰ বাবে বিষাদৰে ভৰিব পাৰে এটা যদি টেৰট গাইডেন্সৰ কথা কওঁ টেৰট গাইডেন্সৰ বাবে কাৰ্ড আছে হুইল অফ ফৰচুন অৰ্থাৎ মেঘ ৰাশিৰ জাতক জাতিকাসকলে মে মাহত জীৱনত যি নতুন অপৰচুনিটিজ পাব যি হা সুবিধা পাব তাক আপোনালোকে গ্ৰহণ কৰিবলৈ আৰু সময় সাপেক্ষে সুবিধা সাপেক্ষে তাক সুন্দৰকৈ আপোনালোকে প্ৰয়োগ কৰিবলৈ কিন্তু চেষ্টা কৰিব নিজৰ ফালৰ পৰা আপোনালোকে সম্পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰাখিব কিয়নো এই সময় ক'বলৈ গ'লে আপোনাৰ বাবে যথেষ্ট সুবিধাজনক সময় আৰু তাৰ আপুনি যদি উচিত প্ৰয়োগ কৰে তেনে ভৱিষ্যতৰ দিনত বিশেষকৈ আপোনালোকে নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব তেনে মেঘ ৰাশিৰ জাতক জাতিকাসকল এয়া হ'ল 2026 বৰ্ষৰ মে মাহৰ বাবে আপোনালোকৰ টেৰট কাৰ্ড ৰিডিং আজিৰ এই ৰিডিঙৰ এনাৰ্জিৰ লগত আপোনাৰ এনাৰ্জি যদি ৰেজনেট কৰিছে তেন্তে সৰ্বপ্ৰথমে ঈশ্বৰক ধন্যবাদ জনাব লগতে মোৰ চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছো जय श्री राम जय बजरंगबली।